সময়ত কংগ্ৰেছে যি টেঙা আম বিক্ৰী কৰিছিল বজাৰত সেই টেঙা আম এইবাৰ এছআৰ প্ৰক্ৰিয়াত কংগ্ৰেছে বিক্ৰী কৰিব নোৱাৰে। কংগ্ৰেছৰ প্ৰায়সমূহ কথাই হৈছে অবাস্তৱ। আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে এছআৰ প্ৰক্ৰিয়া আৰু এছআৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতে কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ ক্ষোভিত হৈ পৰিছে মুখ্যমন্ত্ৰী। এক প্ৰকাৰ কংগ্ৰেছক তুলা ধুনা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছে এছআৰ প্ৰক্ৰিয়া কৰা প্ৰত্যেকটো কথাই অবাস্তৱ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী। আজি কি কৰে বঙাইগাঁৱত মুখ্যমন্ত্ৰীয়ে সবিশেষ জনাই আছে এই সন্দৰ্ভত। আজি ৰাজ্যত আৰম্ভ হৈছে এছআৰ প্ৰক্ৰিয়া আৰু এছআৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে কংগ্ৰেছে কৰা মন্তব্যসমূহক সম্পূৰ্ণ অবাস্তৱ আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে। এটা ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এছআৰ প্ৰক্ৰিয়াক লৈ। বিহাৰ বংগৰ পৰা মানুহ আহিলে কোনে খুৱাব, কোনে পিন্ধাব, কোনে ঘৰ দিব। কা প্ৰটেষ্টৰ সময়ত কংগ্ৰেছে যি ধৰণে টেঙা আম বিক্ৰী কৰিছিল অসমৰ ৰাইজক এইবাৰ এয়া কৰিব নোৱাৰে। অৰ্থাৎ এছআৰৰ ক্ষেত্ৰত এই কৰিব নোৱাৰে। এছআৰক লৈ কোৱা কংগ্ৰেছৰ প্ৰত্যেকটো কথাই অবাস্তৱ। কাৰ সময়তো কংগ্ৰেছে 1.5 কোটি মানুহ অসমত সোমাব বুলি কৈছিল। এছআৰৰ প্ৰসংগত কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে এছআৰ প্ৰক্ৰিয়া আৰু এছআৰ প্ৰক্ৰিয়াক লৈ ৰাজ্যৰ ৰাজনীতি এক প্ৰকাৰ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া, বিভিন্ন মহলত বিভিন্ন প্ৰতিক্ৰিয়া। এফালে যদি কথা কওঁ কংগ্ৰেছে দাবী কৰে যে এছআৰ প্ৰক্ৰিয়াৰ মাধ্যমত বহু লোকৰ নাম কৰ্তন কৰা হ'ব, একাংশ বিদেশী নাগৰিকে অসমত আহিব, অসমৰ চৰকাৰী সকলো সা সুবিধা পাব, বংগৰ পৰা আহিব, বিহাৰৰ পৰা আহিব। এই কথাটোক লৈ মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে এনেধৰণৰ একেইবোৰ কথা কৈছিল। 1.5 কোটি মানুহ কাৰ সময়ত আহিব বুলি কৈছিল, অসমত প্ৰৱেশ কৰিব প্ৰায় 1.5 কোটি অবৈধ নাগৰিক। কিন্তু কিমানজন আহিল, কাৰ পিছত কিমানজন অবৈধ নাগৰিকে অসমত প্ৰৱেশ কৰিলে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যদি অবৈধভাৱে ব্যক্তি অসমত সোমাই বিহাৰৰ পৰা আহে, বংগৰ পৰা আহে, তেন্তে তেওঁলোকক কোনে খুৱাব, কোনে পিন্ধাব, তেওঁলোকক ঘৰ কোনে সাজি দিব। এই ধৰণে কংগ্ৰেছক কটাক্ষ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি বঙাইগাঁৱত যি মহিলা উদ্যমিতা আঁচনিৰ কাৰ্যসূচী আছিল সেই কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিছিল আৰু এই কাৰ্যসূচী সমাপ্ত হোৱাৰ পাছত সাংবাদিকৰ সৈতে কেইবাটাও বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কথা পাতে আৰু সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কাৰ সময়ত কংগ্ৰেছে যি ধৰণে এবাৰ টেঙা আম বিক্ৰী কৰিছিল সেই টেঙা আম পুনৰ এছআৰৰ ক্ষেত্ৰত কংগ্ৰেছে অসমীয়া জনতাক বা অসমৰ লোকৰ ওচৰত বিক্ৰী কৰিব নোৱাৰে। কংগ্ৰেছক এক প্ৰকাৰ পুনৰ তুলা ধুনা দিয়া দেখা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। পুনৰ এবাৰ সৰব হৈছে মুখ্যমন্ত্ৰীগৰাকী। মন্তব্য আগবঢ়াইছে পোনে পোনে। কি ক'লে এছআৰ প্ৰক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক কি ধৰণে তুলা ধুনা দিলে। এছআৰতো একো নাই, মানুহ সোমালে যদি যধে মধে সোমালে থাকিব ক'ত, খুৱাব কোনে। ধৰক কৰবাৰ পৰা এজন মানুহ আহিলে ভোটাৰ তালিকাটো নামটো সোমালে, তাক খুৱাব কোনে, ৰাখিব কোনে, ঘৰ কোনে দিব। ইমান পইচা কোনোবা মানুহৰ থাকিব নেকি 20 লাখ মানুহক ইয়াত মাতি আনি খুৱাই বুৱাই ৰাখিবৰ কাৰণে। গতিকে কংগ্ৰেছৰ কোনো যুক্তি তেওঁলোকৰ নাই। আজি তেওঁলোকে কৈছে নহয় বিহাৰ বেংগলৰ পৰা মানুহ আহি যাব। আৰু বেংগলত ইলেকশ্যন নাই নেকি? বিহাৰৰ পৰা মানুহ আহিলে খুৱাব কোনে, ৰাখিব কোনে, পিন্ধাব কোনে। এইবিলাক বাস্তৱ কথা হ'ব পাৰে নেকি? গতিকে কংগ্ৰেছে অবাস্তৱ কথা কৈ থাকে। যেনেকৈ কৈছিল CAৰ সময়ত কিমান কোটি মানুহ আহিব বুলি কৈছিল, 1.5 কোটি মানুহ আহিব বুলি কৈছিল, এজনো আহিলে নেকি? গতিকে কংগ্ৰেছৰ এইটো টেঙা আম CAৰ সময়ত এবাৰ বিক্ৰী কৰিলে আৰু এবাৰতো বিক্ৰী নহ'ব। এইটো যি কৈছে কৈ থাকক ভাই, মোৰ কামটো কি আছে? মোক যোনে ভোট দিছে তেওঁলোকে মোৰ পৰা আশা কৰে যে অসমৰ পৰা বিদেশী খেদিব, অলপ সন্দেহযুক্ত মিয়াক কষ্ট দিব, অৰুণোদয় দিব, মহিলা উদ্যমিতা দিব। গতিকে মই মোৰ কামখিনি কৰিবইতো লাগিব না। এছআৰতো একো নাই, মানুহ সোমালে যদি যধে মধে সোমালে থাকিব ক'ত, খুৱাব কোনে। ধৰক কৰবাৰ পৰা এজন মানুহ আহিলে ভোটাৰ তালিকাটো নামটো সোমালে, তাক খুৱাব কোনে, ৰাখিব কোনে, ঘৰ কোনে দিব। ইমান পইচা কোনোবা মানুহৰ থাকিব নেকি 20 লাখ মানুহক ইয়াত মাতি আনি খুৱাই বুৱাই ৰাখিবৰ কাৰণে।
গতিকে কংগ্ৰেছৰ কোনো যুক্তি তেওঁলোকৰ নাই আজি তেওঁলোকে কৈছে নহয় বিহাৰ বেংগলৰ পৰা মানুহ আহি যাব আৰু বেংগলত ইলেকশ্যন নাই নেকি বিহাৰৰ পৰা মানুহ আহিলে খুৱাব কোনে ৰাখিব কোনে পিন্ধাব কোনে এইবিলাক বাস্তৱ কথা হ'ব পাৰে নেকি গতিকে কংগ্ৰেছে অবাস্তৱ কথা কৈ থাকে যেনেকে কৈছিল সিএৰ সময়ত কিমান কোটি মানুহ আহিব বুলি কৈছিল 1.5 কোটি মানুহ আহিব বুলি কৈছিল এজনো আহিলে নেকি গতিকে কংগ্ৰেছৰ এইটো টেঙাম সিএৰ সময়ত এবাৰ বিক্ৰী কৰিলে আৰু এবাৰটো বিক্ৰী নহব এইটো যি কৈছে কৈ থাকক ভাই মোৰ কামটো কি আছে মোক যোনে ভোট দিছে তেওঁলোকে মোৰ পৰা আশা কৰে যে অসমৰ পৰা বিদেশী খেদিব অলপ সন্দেহযুক্ত মিয়াক কষ্ট দিব অৰুণোদয় দিব মহিলা উদ্যমিতা দিব গতিকে মই মোৰ কামখিনি কৰিবইতো লাগিব না এছআৰতো একো নাই মানুহ সোমালে যদি যধে মধে সোমালে থাকিব ক'ত খুৱাব কোনে ধৰক কৰবাৰ পৰা এজন মানুহ আহিলে ভোটাৰ তালিকাটো নামটো সোমালে তাক খুৱাব কোনে ৰাখিব কোনে ঘৰ কোনে দিব ইমান পইচা কোনোবা মানুহৰ থাকিব নেকি 20 লাখ মানুহক ইয়াত মাতি আনি খুৱাই বুৱাই ৰাখিবৰ কাৰণে গতিকে কংগ্ৰেছৰ কোনো যুক্তি তেওঁলোকৰ নাই আজি তেওঁলোকে কৈছে নহয় বিহাৰ বেংগলৰ পৰা মানুহ আহি যাব আৰু বেংগলত ইলেকশ্যন নাই নেকি বিহাৰৰ পৰা মানুহ আহিলে খুৱাব কোনে ৰাখিব কোনে পিন্ধাব কোনে এইবিলাক বাস্তৱ কথা হ'ব পাৰে নেকি গতিকে কংগ্ৰেছে অবাস্তৱ কথা কৈ থাকে যেনেকে কৈছিল সিএৰ সময়ত কিমান কোটি মানুহ আহিব বুলি কৈছিল 1.5 কোটি মানুহ আহিব বুলি কৈছিল এজনো আহিলে নেকি গতিকে কংগ্ৰেছৰ এইটো টেঙাম সিএৰ সময়ত এবাৰ বিক্ৰী কৰিলে আৰু এবাৰটো বিক্ৰী নহব এইটো